অসম জাতীয় পৰিষদে বিটিআৰত নিৰ্বাচনক লৈ ইতিমধ্যে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। দায়িত্ব ইতিমধ্যে অৰ্পণ কৰিছোঁ আমাৰ দলৰ সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰী ডাঙৰীয়াক। ইতিমধ্যে বিটিআৰ অঞ্চলৰ জনগাঁথনিৰ ইয়াত যি ধৰণে আছে ডেমোগ্ৰাফি ষ্টাডি কৰিবৰ কাৰণে লগে লগে কোনসমূহ ইয়াত সিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম সেই সম্পৰ্কত এটা বিশ্লেষণ আৰু পৰ্যালোচনা কৰিবৰ কাৰণে ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছিলোঁ। আজি প্ৰথম আমাৰ ৰাজহুৱা সভা যোগদানৰ সভা ইয়াত আজি হৈছে। গতিকে ইয়াৰ পৰা এটা স্পষ্ট বাৰ্তা দিব খুজিছোঁ, বিটিআৰ অঞ্চলৰ জনগণৰ যিসকলৰ মৌলিক অধিকাৰ যিসকল বঞ্চিত হৈ আছে, শোষিত নিষ্পেষিত প্ৰতিটো জাতি জনগোষ্ঠীৰ অধিকাৰ আজৰি আনিবৰ কাৰণে আমি সকলোৱে যুঁজিম আৰু শেষলৈকে যুঁজিম। ইয়াত বড়ো জাতীয়তাবাদক নিশেষ কৰিবৰ কাৰণে বিজেপিয়ে লাহে লাহে কুটকৌশল আৰম্ভ কৰিছে। গতিকে আমি দুয়োটা কথা লক্ষ্য ৰাখিছোঁ যে বড়ো জাতীয়তাবাদৰ ভেটি যাতে নিশেষ কৰিব নোৱাৰে, তাৰ লগে লগে ইয়াত থকা খিলঞ্জীয়া জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ মৌলিক অধিকাৰ যাতে সুৰক্ষিত কৰিব পাৰোঁ, সকলো জাতি জনগোষ্ঠীক সমন্বয় ভাতৃত্ববোধৰ দোলেৰে যাতে বান্ধ খুৱাই ৰাখিব পাৰোঁ, কোনো বিভাজনকামী যি ষড়যন্ত্ৰ বিজেপিয়ে ৰচনা কৰে সেইবোৰ যাতে কোনো কাৰণতে ইয়াত প্ৰভাৱ নেপেলায়, তাৰ কাৰণে আমি সকলোৰে মাজত সেই বাৰ্তাই প্ৰেৰণ কৰিছোঁ। সমমৰ্যাদা, সম উন্নয়ন আৰু সম অধিকাৰ সেই লক্ষ্য লৈ আমি যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। গতিকে আজি এই যোগদান কাৰ্যসূচীত অভূতপূৰ্ব সঁহাৰি আমি দেখিছোঁ। পৰৱৰ্তী দিনসমূহত আমি আমাৰ প্ৰচাৰ কাৰ্যসূচী বা আৰু বিভিন্ন ধৰণৰ সাংগঠনিক সভা সমিতি সভা আয়োজন কৰিম। মূল কথা হ'ল এতিয়া এই চৰকাৰখনে বিজেপিয়ে এফালে ধৰ্মীয় বিভাজনৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতি, হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, আনফালে জনজাতীয় মানুহৰ অধিকাৰ লৈ যাবৰ কাৰণে কাঢ়ি লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। মৰুভূমিত পৰ্বতজোৰাত ৫,০০০ বিঘা মাটি আদানীক দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰাইজে প্ৰতিবাদ কৰাৰ কাৰণে ইতিমধ্যে নলওঁ বুলি কৈছে, কিন্তু এয়া কেৱল মাত্ৰ নিৰ্বাচন সন্মুখত আছে কাৰণে এইটো কথা কৈছে। আপোনালোকে দেখিব মূল অঞ্চলসমূহ য'ত এতিয়া ছেটেলাইট টাউনশ্বিপ বনাইছে তাতো জনজাতীয় মানুহ আছে, ৰাভা আছে, গাৰো আছে, আদিবাসী আছে, তাতে ৰাজবংশী মানুহ আছে, তাৰ মাটি ল'ব খুজিছে। আনকি কাজিৰঙাত য'ত ষষ্ঠ সংযোজন যিটো নাইকিয়া কৰিব খুজিছে তাত মিচিংসকল আছে। তাৰমানে জনজাতীয় মানুহক এতিয়া ডিমা হাছাওত ৩,০০০ বিঘা মাটি আৰু কাৰ্বি আংলঙত ১৮০০ বিঘা মাটি, এই মাটি ল'বৰ কাৰণে ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে সৌৰ প্ৰকল্পৰ কামো আৰম্ভ কৰিছে। গতিকে জনজাতীয় অঞ্চলসমূহক লক্ষ্য কৰি তাৰ মাটি ভেটিৰ অধিকাৰ কাঢ়ি লৈ যাবৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা কৰিছে। গতিকে বিজেপিৰ এই যিটো জনজাতি বিৰোধী নীতি, বিজেপিৰ কেৱল মাত্ৰ বিটিআৰক তেওঁলোকে লুণ্ঠন আৰু শোষণৰ এটা ক্ষেত্ৰ হিচাপে গণ্য কৰে। যেনেকৈ তুলিৰাম ৰঙাঙক ব্যৱহাৰ কৰি কাৰ্বি আংলঙক এটা ATM হিচাপে ব্যৱহাৰ কৰিব খুজিছিলে, তেনেকৈ ইয়াতো মৰুভূমিতো তেওঁলোকে সেই লক্ষ্য। সেইকাৰণে বিটিআৰ যেতিয়া গঠন হ'ল অধিকাৰ কিছু তেওঁলোকে কাটিলে, এতিয়াও মানুহ ক্ষোভিত হৈ আছে, খং খাই আছে। 14টা বিষয় কাঢ়ি লৈ গৈ DC আৰু SP হাতত অৰ্পণ কৰিলে, অথচ এসময়ত ইয়াৰ BTC প্ৰশাসনে বহু ধৰণৰ অধিকাৰ তেওঁলোকৰ হাতত আছিলে। কিন্তু আমাৰ মূল কথাটো হ'ল বড়ো মানুহৰ সামগ্ৰিক উন্নয়ন, তেওঁৰ অধিকাৰ সুৰক্ষিত হোৱাৰ লগে লগে আন আন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বীৰো তেওঁলোকৰো উন্নয়ন আৰু তেওঁলোকৰো যাতে অধিকাৰ সুৰক্ষিত হয় তাৰ কাৰণে আমি সকলোৱে কাম কাজ কৰিব লাগিব।
সেইটো পৰ্যালোচনা কৰি আছোঁ। কিছুদিনৰ পিছত আমি চূড়ান্ত কৰিব পাৰিম। আমি চাই আছোঁ যে ক'ত ক'ত আমি খেলিব পৰা আমাৰ সংগঠন গঢ়ি উঠিব বা সংগঠন আছে আৰু ক'ত আমি কাৰোবাৰ লগত বুজাবুজি কৰিলে আমি জিকিব পাৰিম বা তেওঁলোকক সহায় কৰিব পাৰিম। সেইধৰণে ব্যাপক এটা পৰ্যালোচনা এনালাইচিছ কৰি আমি চূড়ান্ত সিদ্ধান্ত আমিতো অ'পেন আছোঁ। আমি অ'পেন বিজেপি বিৰোধী শক্তি বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে বিজেপি বিৰোধী শক্তিসমূহক আমি ল'বলৈ আমি সদায় আগ্ৰহী। মূল কথাটো বিজেপিক প্ৰতিহত কৰিব লাগে, এইটো মূল লক্ষ্য। সমগ্ৰ অসমৰ পৰা বিজেপিক উৎখাত, বড়োভূমিত বিজেপিৰ যিটো আগ্ৰাসন, UPPL আৰু BPFক মাৰি বিজেপিয়ে সোমাবলৈ যিটো তেওঁলোকে লক্ষ্য স্থিৰ কৰি লৈছে, সেইটোক আমি বাধা দিব লাগিব। যিটো কথা বুজি পাবলৈ কিছুদিন আমাৰ সকলো ৰাইজৰ লাগিছিল, এতিয়া বুজি উঠিছে। সেইকাৰণে সেই ষড়যন্ত্ৰ লাহে লাহে বড়োভূমিত ৰাইজে বাধা দিছে। ইয়াৰ খিলঞ্জীয়া মানুহেও কথাবোৰ বুজি পোৱা আৰম্ভ কৰিছে, আন আন জাতি জনগোষ্ঠীও এই কথাবোৰ বুজিবলৈ আৰম্ভ কৰিছে। কথা বতৰা চলি আছে, ক'ব নোৱাৰি সকলো কথা, ষ্ট্ৰেটেজিকেল কথা সকলো কথাটো কোৱাটো উচিত নহয়। যোগাযোগ চলি আছে। আমি যুঁজিবৰ কাৰণে যিটো প্ৰয়োজনীয় ৰণকৌশল, বিজেপিৰ আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে, বিজেপিৰ আগ্ৰাসনৰ হাতোৰাক বাধা দিবৰ কাৰণে, বিজেপিয়ে ইয়াত BTRত কৰি থকা লুণ্ঠন শোষণ নিষ্পেষণক বাধা দিবৰ কাৰণে, BTRত বড়ো মানুহৰ মানে অধিকাৰ সৰ্বোচ্চ প্ৰকাৰে ভাষা কৃষ্টি সংস্কৃতি সুৰক্ষা কৰাৰ লগতে ইয়াৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী বা সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, সেই সংগ্ৰামত আমি অসম জাতীয় পৰিষদ আৰু মই নিজে সন্মুখৰ পৰা থাকি নেতৃত্ব ল'বৰ কাৰণে আমি ইচ্ছুক, ৰাজনৈতিকভাৱেও সামাজিকভাৱেও। অসমৰ ৰাইজকো এক হ'বলৈ অনুৰোধ জনাইছোঁ। সকলো বিৰোধী এক হ'ব লাগিব। যিবোৰ সাম্প্ৰদায়িক শক্তি, AIDFকে ধৰি যিসমূহ সাম্প্ৰদায়িক শক্তিয়ে হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক এজেণ্ডাত সহযোগিতা আগবঢ়াইছে, তেওঁলোকক বাদ দি বিৰোধী একেলগে, অকল গগৈকেইজনে নহয়, বড়োও লাগিব, বসুমতাৰীও লাগিব, মহিলাৰীও লাগিব, চব লাগিব, কলিতা লাগিব, বৰঠাকুৰ লাগিব, শইকীয়া লাগিব, মৰাণ লাগিব, মটক লাগিব, চুতীয়াৰ লাগিব, ৰাভা লাগিব, দেউৰী লাগিব, সোণোৱাল লাগিব, ইয়াত থকা হিন্দী ভাষী অসমীয়াও লাগিব, বাংলা ভাষী অসমীয়াও লাগিব, গোৰ্খাও লাগিব, চাহ জনগোষ্ঠী আদিবাসীও লাগিব। সকলোকে লৈ বিজেপিক প্ৰতিহত কৰিম। আমি অকল গগৈয়ে নহয়, সকলোকে লৈ একেলগে যুঁজিম আৰু বিজেপিক পৰাভূত কৰিম।